আমাৰ যুৱক শক্তিক 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিছোঁ। তাৰ লগে লগে আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ যি ল'ৰা ছোৱালীয়ে উদ্যমিতা ব্যৱসায় উদ্যোগ নিৰ্মাণ কৰিব খোজে তেওঁলোকক আমি বেংকৰ পৰা নহয় চৰকাৰৰ পৰা 2 লাখ টকাকৈ আমি আগবঢ়াম। ঘূৰাই দিব নালাগে, মাত্ৰ নিজৰ ব্যৱসায়ত 2 লাখ টকা আমি খৰচ কৰিব লাগে। মুখ্যমন্ত্ৰী আমাৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে অসমৰ 2 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ সাহায্য আগবঢ়াবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ ৰাজ্যখনত যুৱক শক্তিক আমি আগুৱাই লৈ গৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ঘোষণা কৰিলে আপোনালোকে শুনিলে নিশ্চয় আৰু বুজি পালে। 2 লাখকৈ টকা দিব 2 লাখ যুৱক যুৱতীক, আৰু পইচাটো কেতিয়া দিব সেইটো সঠিক ডেট বৰ্তমানলৈকে আহি পোৱা নাই। সেইদিনা ঘোষণা কৰিছিল যে অক্টোবৰ মাহত দিয়া হ'ব। এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা আপডেট অহা নাই কিমান তাৰিখে পইচাটো দিব। আৰু 1.0 যিখিনি বন্ধু বান্ধৱী এপ্লাই কৰিছিলে সিহঁতৰ কিন্তু ফোন মেছেজ আহি আছে আৰু সিহঁতৰ চিভিলটো আপডেট হৈ আছে। 2.0 বিলাকৰ বৰ্তমানলৈকে চিভিল আপডেট হোৱা নাই আৰু ফোন মেছেজো অহা নাই এতিয়ালৈকে কাৰো, কিন্তু আহিব। এতিয়ালৈকে আহিবৰ কাৰণে মানে আৰম্ভ হ'ব আৰু, কাৰণ 1. যিখিনি এপ্লাই কৰিছিল সেইখিনি ট্ৰেইনিং শেষ হ'লে লগে লগে 2.0 আৰম্ভ কৰিব। আৰু 1.0 যুৱক যুৱতী বেছি নাই, মাত্ৰ 24,000 কিবাজনী আছিলে। গতিকে বেছিদিন নালাগে আৰু 3 দিন হ'ব ট্ৰেইনিংটো, এসপ্তাহ 10 দিনৰ ভিতৰত শেষ হৈ যাব। গতিকে 10-15 তাৰিখমানৰ ভিতৰত 2.0 বিলাকক মাতাৰ কাৰণে বহুতেই আশা আছে, বহুতেই চান্স আছে। ভিডিঅ'টো সেইটো কাৰণে আপোনালোকৰ কাৰণে বনালোঁ, আৰু নতুনকৈ যদি কিবা আপডেট আহে মই আপোনালোকক দিয়াৰ কাৰণে চেষ্টা কৰিম। কেৱল চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব সকলোৱে, আৰু যদি কিবা আপডেট আহে মই লগৰকৈ ভিডিঅ' বনাই আপোনালোকক আপডেট দিয়াৰ কাৰণে চেষ্টা কৰিম। থেংক ইউ।